সকলকে অনুরোধ জানাইছো। ধন্যবাদ। হলো ENT বিভাগৰ ডক্টৰ। মই কাম কৰোঁ ইউনাইটেড হস্পিটেলত। ENT বিভাগৰ যিবিলাক পেচেণ্ট আমি পাওঁ সচৰাচৰ কেঞ্চাৰ ৰিলেটেড বেমাৰ আমি বহুত পাওঁ। কেঞ্চাৰৰ মানে মই জাষ্ট দুটামান কথা সকলোৰে বিষয়ে দুটামান কথা ক'ব খুজিছোঁ। কেঞ্চাৰ এনে এটা বেমাৰ যাক প্ৰথমতে যদি আৰ্লি ডায়েগনচিছ কৰিব পৰা যায় বেমাৰ কিন্তু একদম ভাল হৈ যায়। মই ডায়েগনচিছ কৰা বা অন্য ডাক্তৰে ডায়েগনচিছ কৰা আমাৰ মানে সমাজত প্ৰব্লেম হয় কি কেঞ্চাৰ হ'লে মানুহে ভয়তে ডাক্তৰৰ ওচৰলৈ নাযায়। প্ৰথমতে অন্যান্য কোনোবা আঁচুৰি চিকিৎসা কৰিব, কোনোবা কিবা কৰিব বা কোনোবা সমাজত মানে ওচৰে পাজৰে থকা যিবিলাক নামী দামী ডাক্তৰৰ ওচৰলৈ যায় কিন্তু বিভাগটো নিমিলে তাতেই ভুল কৰি পেলায়। গতিকে ডিঙিটোৰ অসুখ হ'লে সাধাৰণতে ডিঙি ডাক্তৰক দেখাব লাগে, কাৰণ ডিঙিত একদম আৰ্লি ডায়েগনচিছ কৰিব একদম সহজ। পেচেণ্টৰ যেনিবা মাছৰ কাঁইট লগা বুলি কৈ আছে, কিবা লাগি থকা বুলি কয়, গিলি থাকিবলৈ দিগদাৰী হয়, প্ৰথমতে টান বস্তু খাবলৈ দিগদাৰী হয়, তাৰপিছত জুলীয়া বস্তু খাবলৈ দিগদাৰী হয়। এই জুলীয়া বস্তু খাবলৈ দিগদাৰী হোৱাটো অলৰেডি বহুত দেৰি হৈ গ'ল। আৰু আমাৰ সমাজত দেখিছোঁ পেচেণ্টবিলাকক আমি পাওঁ যে ডিঙিত এটা গ্লেণ্ড উঠিছে, গাঁঠি উঠিছে। গতিকে ডিঙিটোত যদি বিষ নহয় পেচেণ্টে গুৰুত্ব নিদিয়ে, এই মোৰ বিষ নাই দেখোন। আনকি আমি পৰীক্ষা কৰিব দিলেও অলপ ৰিফিউজ কৰে, মানে বেয়া পায়। এইটো আৰু কি পৰীক্ষা কৰিব লাগে, এইটোতো মোৰ একো হোৱা নাই, এইটো মোৰ বিষ নাই দুখ নাই। এটা কথা মনত ৰাখিব, ডিঙিৰ গ্ৰন্থি যেতিয়া ফুলে বিষ নথকাবিলাক সদায় ডেঞ্জাৰাছ আৰু বিষ থকাটো সদায় বেয়া, এইটো লাষ্ট ষ্টেজ পায়। গতিকে প্ৰথম অৱস্থাত বিষ থকা বুলি ক'লে আমাৰ মনটো ভালেই লাগে। পেচেণ্টে যদি এটা গুটি এটা লৈ আহে যে মোৰ গুটিটো বিষাইছে, তেতিয়া ডাক্তৰ হিচাপে আমাৰ মনটো ভালেই লাগে যে মানুহটোৰ টান বেমাৰ নহ'ব লাগে। আমি ধৰি লওঁ কেতিয়াবা ইনফেকশ্যন হ'লে বিষায়, কেতিয়াবা ফুল হ'লে বিষায়, কেতিয়াবা কিবা খুন্দা খাইছে, কোনোবাই মাৰিছে, ক'ৰবাত ফুলি উঠিছে, তেনেকুৱা হ'লে বিষায়। গতিকে বিষ থকাবিলাক অলপ তেনেকৈ আমি সমাজত দেখিছোঁ মনে মনে থকা মানুহবিলাক বেছি ডেঞ্জাৰাছ। বেছি ভুকি থকা মানুহবিলাকক গম পায় যে তেওঁ মানুহটোৰ কেনেকুৱা নেচাৰ হ'ব। গতিকে একদম চুপচাপ থাকিলে তেতিয়া সেই মানুহটোক বুজিব নোৱাৰি এই মানুহটো কেনেকুৱা, একো কথাও নকয়, হেৰিও নকয়। গতিকে বিষ নোহোৱা গ্লেণ্ডবিলাক সদায় ডেঞ্জাৰাছ, এইটো কথা মনত ৰাখিব। আৰু ENT ডাক্তৰক দেখালে আপুনি জিভাখন চালে, জিভাখনৰ চাইজটো চালোঁ, কেতিয়াবা কি হয় কিছুমানে কেঞ্চাৰ বুলি ভয় কৰি আহে, দাঁতটোৱে ভঙা আছে, ভঙা দাঁতত লাগি লাগি ঘাঁ হৈ পেলাই বিষায়। গতিকে সেইবিলাক আৰ্লি ষ্টেজত ভাল কৰি পেলালে একদম ভাল হৈ যায়। আৰু কেঞ্চাৰবিলাকৰো যদি একদম প্ৰথম অৱস্থাত আমি যদি কওঁ যে বায়পচি ল'ব লাগিব, বায়পচি বুলি ক'লে ভয় কৰে, বায়পচি বুলি ক'লে ভয় কৰে। কিন্তু বায়পচি নকৰাকৈ আপুনি কিমান দিন পলাব? বায়পচি নকৰিলে যেনিবা নকৰাকৈ থৈ দিলে, আজি নহয় কালি নহয় 3 মাহ পিছত বা 4 মাহ পিছততো এইটো দেখা দিবই, তেতিয়াতো অলৰেডি বহুত লেট হৈ যাব। আৰু আমাৰ ডেকা চামৰ হৈছে কি এতিয়া মুখৰ বেমাৰ হয় কি এই যে গুটকা খায়, গুটকা খাওঁতে তাৰমানে আল্টিমেটলি মুখখন মেলিব নোৱাৰা হয়। আপুনি এনেকৈ যদি চাই 4টা আঙুলি সোমাব পাৰি নৰ্মেল অৱস্থাত, তাৰপিছত 3টা হ'ব, তাৰপিছত 2টা হ'ব, তাৰপিছত 1টা হ'ব, মুখখন মেলিব নোৱাৰা হয়। তাৰ কাৰণ হৈছে কি গুটকাৰ যিটো ৰস থাকে তাতে কেমিকেল থাকিব, সেই কেমিকেলটোৱে মুখৰ ভিতৰৰ যিখন আৱৰণ আছে সেইখনৰ তেজ চলাচলটো বন্ধ কৰি দিয়ে। সেইটো কিন্তু একেদিনতে হোৱা কথা নহয়। মই বহুত দেখা লগা পাওঁ আজিকালি গুটকা মুখত থাকেই, গুটকাৰ পৰা মানে মুখৰ যিটো বেমাৰ সেইটো সাবমিউকোসাল ফাইব্ৰোচিছ বুলি কয়। আৰু সেইটো যদি আৰ্লি ষ্টেজত ভাল কৰিব নোৱাৰে তেতিয়াহ'লে ভাল নোহোৱাটো খাটাং। মই ইয়াৰে বেমাৰী এজন ডাক্তৰ মানে পাণ দোকানী আছিল, তাৰে নিজৰ হৈছিল। সি মানে যেতিয়া মোৰ তাতে চিকিৎসা কৰিলে মই তাক মুখৰ ভিতৰত বেজি দিলোঁ, সপ্তাহত এটা কৰি 7 দিন 7টা বেজি দিলোঁ, সি মুখখন বহুত মেলিব পৰা হ'ল। তাৰপিছত সি নিজে ক'লে ছাৰ তাৰ ৰিলেটিভবিলাক আহি গৈছে, ছাৰ ইয়াৰ আজিকালি গুটকাৰ বেপাৰটো নচলে, দোকানত মানে আজিকালি কাষ্টমাৰ নাহে, কাৰণ তাৰ নিজৰ গুটকা খাই পেলাই মুখৰ বেমাৰ হ'ল যে আজিকালি তাৰ বিজনেছটো কমি গ'ল। বোলে সেইটো ডাঙৰ কথা নহয়, সমাজখনৰতো এটলিষ্ট ডেকা চামৰ আৰু যিবিলাকে গুটকা খোৱা অভ্যাস আছে তেওঁলোকৰতো বেমাৰটো মানে নোহোৱাকৈ থাকিব। গতিকে এটা কাণৰ বেমাৰ, কাণৰ বিষ হ'লে
কাণত দিয়া দৰৱ দিয়ে। এইটো এটা ভুল ধাৰণা। আমাৰ মানুহ দেখিছোঁ ফাৰ্মাচীৰ পৰা দৰৱ কিনি আনিলে বা মিঠাতেল দিলে বা কিবা দিলে বিষ মানে যেন দৰৱ, আচলতে সেইটো নহয়। কাণৰ বিষ কেতিয়াবা চৰ্দি লাগিও বিষায়, গতিকে তেতিয়া আমি দিব দিওঁ নাকত দিয়া দৰৱ আৰু এলাৰ্জি টেবলেট। গতিকে এনেকুৱা সৰু সুৰা বেমাৰবিলাক আমাৰ সমাজত এনেই ঘটি থাকে, বিশেষকৈ কেঞ্চাৰটো আৰু চাব